সাংবাদিকসকলক সংবাদ গোষ্ঠী সকলো ব্যক্তিকে মই আহ্বান জনাইছোঁ যাতে এই বিষয়সমূহ কেলেংকাৰী কয়লাৰ কেলেংকাৰী এপেক্স বেংকৰ সিন্ডিকেট মাটিৰ কেলেংকাৰী বাগানৰ কেলেংকাৰী এইবোৰৰ পৰা যাতে বিৰত হৈ নাহে। মই 2024 বৰ্ষত কয়লা কেলেংকাৰী সম্পৰ্কত মই 4খন সংবাদ মেল কৰিছিলোঁ, কিন্তু বহু সংবাদ গোষ্ঠীক তেওঁলোকে চৰকাৰে বাধা দিলে বাতৰি পৰিৱেশন। মই তথ্য সহকাৰে কোনে কৰে এই কেলেংকাৰী সিন্ডিকেট কোনে চলায়, কিমান টকা সংগ্ৰহ কৰে, সংগ্ৰহ কৰা মানুহ কোন কোন চেত্ৰী থাপা বা কোন কোন আছে, নাম সহ ক'ত কয়, কিমান পইচা আহে, একেবাৰে পুংখানুপুংখভাৱে ভিডিঅ' আৰু ফটো দেখুৱাই মই সংবাদমেল আয়োজন কৰিছিলোঁ, কিন্তু মালিকসকলক হেঁচা দিলে। গতিকে মই আহ্বান জনাইছোঁ, বালিলৈ যি পাত সুগ্ৰীবলৈ সেই পাত। তেওঁলোকে যে এই যে এদিন কোনোবা এগৰাকী সাংবাদিকক ৰাজহুৱাকৈ বেয়াকৈ ক'লে, পিছদিনাখনত তেওঁৰ সম্পৰ্কত বেয়া কথা কটু মন্তব্য ক'লে, কেতিয়াবা হিন্দু মুছলমানৰ নামত সাংবাদিকক বিভাজন কৰিবলৈ চেষ্টা কৰিলে, এতিয়াও কৰি আছে। এই যে কেতিয়াবা জাতিৰ নামত গোষ্ঠীৰ নামত কোনোবা সাংবাদিক গোষ্ঠী এটাৰ সাংবাদিক এগৰাকীক বেয়া মন্তব্য কৰি তেওঁলোকে যি ধৰণৰ এটা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক ভয় ভাবুকি খুৱাই তেওঁলোকৰ কণ্ঠ ৰুদ্ধ কৰিব খুজিছে, এইটো ফেচিজিমৰ আৰম্ভণি। এইটো স্বৈৰতান্ত্ৰিক শাসকৰ এইটো চৰিত্ৰ, ইয়াক বাধা দিব লাগিব, ৰোধ কৰিব লাগিব। আনকি বিধানসভাৰ মজিয়াত এটা সংবাদ গোষ্ঠী, দুটা সংবাদ গোষ্ঠীৰ মালিক আৰু সম্পাদকসকলকো মুখ্যমন্ত্ৰীয়ে খুদ বেয়াকৈ কৈছে, বা যিটো অধিকাৰ নাই, বিশেষাধিকাৰ তেওঁ ভংগ কৰিছে। কাৰণ যাৰ আত্মপক্ষ সমৰ্থন কৰিব পৰাকৈ সংসদৰ মজিয়াত মানুহগৰাকী, বিধানসভাৰ মজিয়াত মানুহগৰাকী নাই, তেওঁক লৈ কোনো কথা ক'ব নোৱাৰে। এইটো কোনো নীতি বিৰুদ্ধ কথা, এটা সংবিধান বিৰুদ্ধ কথা। এই যে কামটো কৰিছে তেওঁলোকে, এই কামটো এদেও দুদেওকৈ লুটা নিয়াৰ যিটো চেও, এই কামটো কৰি আছে। আজি অকণমান কৰিছে, কাইলৈ সেই শেহতীয়াকৈ সেইকাৰণে জেললৈ দিয়াৰ তেওঁলোকে এটা পৰিকল্পনা কৰিছিলে, কিন্তু ৰাইজে বাধা দিলে, সকলো জাগিলে। সংবাদ গোষ্ঠীৰ লগত জড়িত, সংবাদ সেৱাৰ লগত জড়িত সকলো মানুহে প্ৰতিবাদ কৰাৰ পাছত সমগ্ৰ ভাৰতবৰ্ষত হ'ল। আপোনালোকে চাব, ৰাষ্ট্ৰীয় সংবাদ মাধ্যম যিসমূহ তেওঁলোকৰ কণ্ট্ৰলত নাই, বিজেপি কণ্ট্ৰলত, সকলো প্ৰিণ্ট হওক বা যিমানবোৰ আছে ডাঙৰ ডাঙৰ ইণ্ডিয়ান এক্সপ্ৰেছ, ডাঙৰ ডাঙৰ হিন্দু, সকলোৱে কৰিছে, কোনো বাদ দিয়া নাই। সকলোৱে শক্তি, ৰবিশ কুমাৰলৈকে সকলোৱে ইয়াৰ প্ৰতিবাদ কৰিছে। গতিকে মই ক'ব খোজোঁ যে এইটো আমাৰ গণতান্ত্ৰিক দায়িত্ব। এইটো আজি অলপ সময়ৰ কাৰণে ভয় ভাবুকি খাই যদি কোনোবাই মুখ বন্ধ কৰে, বিশেষকৈ সংবাদ গোষ্ঠীসমূহেও যদি ইয়াৰ পৰা দূৰত থাকে, বিৰত থাকে, মই ভাবোঁ যে কাইলৈ অধিক ভয়াৱহ হ'ব। কাৰণ এটা সময়ত বহু মানুহে প্ৰাণ দিব লগা হৈছে, বহু মানুহ জেললৈ গৈছে এটাও বিচাৰ নকৰাকৈ। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, সাংবাদিক বন্ধুসকল, সম্পাদকসকল, আমাৰ বুদ্ধিজীৱী, জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহ, আনকি জাতীয় অনুষ্ঠানসমূহকো কৈছোঁ যে অন্যায় যেতিয়া হয় মাত মাতিবলৈ আপোনালোকে আৰম্ভ কৰক। আমাৰ বিৰোধী ৰাজনৈতিক দলৰো আৰু বহুত দায়িত্ব আছে। আমি একতাৰে এনেকুৱা অন্যায়ৰ বিৰুদ্ধে মাত মাতিব লাগিব, নহ'লে দেশত গণতন্ত্ৰ নাথাকে। এনেকুৱা স্বেচ্ছাচাৰ অন্যায়, ফেচিবাদ অসমত আৰম্ভ হৈছে আৰু শক্তিশালী ৰূপত হ'ব। গতিকে পৰৱৰ্তী দিনসমূহত এনেকুৱা কাণ্ড যাতে কৰিব নোৱাৰে, আমি সকলোৱে একেলগে কাম কৰোঁ আহক। আমি কোনেও ৰৈ থাকিব নালাগে, অন্যায় দেখি কেতিয়াও চকু বন্ধ কৰি থাকিব নালাগে। ভয় ভাবুকি দিয়াৰ ফলত পিছতো আমাৰ যাতে সংবাদ গোষ্ঠীৰ যিসকল মালিক আছে, যিসকল সম্পাদক আছে, তেওঁলোকেও শক্তিশালীভাৱে যাতে আৱাজ উঠায়, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। আমি সকলোৱে একেলগে মিলি এই যিটো অন্যায়, এই স্বৈৰতন্ত্ৰ, এই যিটো অপশাসন, এই যি দুৰ্নীতি, সিন্ডিকেট, এইবোৰ সকলোৱে প্ৰতিৰোধ কৰিম। দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষা কৰিবৰ কাৰণে সকলোৱে আমি কাম কাজ কৰিম।